যিসকলে মোৰ ভিডিঅ' চাইছে তেওঁলোকে নিশ্চয় গম পাইছে যে মই ৰিচেণ্টলি এটি বেবী গাৰ্লৰ মাক হৈছোঁ আৰু যেতিয়াৰ পৰা মই মাতৃ হৈছোঁ তেতিয়াৰ পৰা মোৰ সময় ক'ত কেতিয়া পাৰ হৈছে গমকে নোপোৱা হৈছোঁ। কেতিয়া ৰাতি হয় কেতিয়া ৰাতিপুৱা হয় মই নিজেই নাজানো আৰু বেবীৰ লগতে টাইম মিলাই মই চলিব লগা অৱস্থা হৈছে। পিছে এয়া মই কমপ্লেইন কৰা বুলি নাভাবিব, আচলতে মই এইটো কৈছোঁ যে আমাৰ লাইফটো ইমান জল্দি কেনেকৈ যে চেঞ্জ হৈ যায় আৰু পিছে প্ৰতিটো ফেজৰে এক সুকীয়া মাদকতা আছে আৰু সেয়া মই মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছোঁ। পিছে মই এতিয়া আছোঁ হাজবেণ্ডৰ ঘৰত আৰু যেতিয়া ঘৰত আছিলোঁ কেনেকৈ কামবিলাক হৈছিল গমেই পোৱা নাছিলোঁ, কাৰণ সকলো মায়ে কৰিছিল আৰু ইয়াত আহি কাপোৰ জাপাৰ পৰা ৰ'দত কাপোৰ মেলাৰ পৰা যেতিয়া চব কৰিব লগা হৈছে তেতিয়া মই বুজিব পাৰিছোঁ যে ঘৰখনত কিমান যে বেছি কাম থাকে। পিছে এই ফেজটো মই এতিয়া এনজয় কৰি আছোঁ আৰু মই ভাবিছোঁ যে মোৰ এই গোটেই মাদাৰহুড জাৰ্ণিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম। গতিকে ভাল পালে কমেণ্ট কৰিব।